Fourth semester political science subjector তোমালোকৰ most common প্ৰশ্নটো লৈ আছো সেশনাল বা internal assessment 2026 অৰ কাৰণে তাহা তোমালোকে common প্ৰশ্নখিনি চাই লোৱা তোমালোকৰ যেটো সেশনাল বা internal exam দিবা তো কোনখিনি important আছে সেইখিনি তোমালোকৰ কোৱেশ্চনটো চোৱা সেশনাল বা internal assessment examination 2026 FYUGP BA 4th semester subject political science paper 1 political theory concept and debates major and minor common question and answer তো এইটো আছিল সেশনাল বা ইন্টারনাল এক্সামিনেশন 2026 ৰ BA 4th semester যেটো পলিটিক্যাল সায়েন্স পেপার 1 আছে হেতু কি নামটো আছিল পলিটিক্যাল থিওরি কনসেপ্ট এন্ড ডিবেটস আৰু এই সাবজেক্টটো যেহেতু যিসকল ছাত্ৰ ছাত্ৰী পলিটিক্যাল মেজৰ লৈ পঢ়ি আছে 4th semester বা মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ যেটো এটাই সাবজেক্ট সিলেবাসটো তোমালোকৰ এটাই হয় তো তোমালোকৰ এইটো হল সাবজেক্ট প্ৰথম পেপাৰ ইয়াৰ তোমালোকৰ সেশনাল বা ইন্টারনাল 2026 ৰ কমন কোশ্চেন আনসাৰ বিলাক তোমালোকে চোৱা তো আৰু এই সাবজেক্টত তোমালোকৰ ফুল মার্কস হ'ব কিমান 40 মার্কসৰ ইন্টারনাল এক্সাম দিব লাগিব আৰু টাইমটো কিমান থাকিব 2 আৱাৰ্স তো তোমালোকৰ ইন্টারনাল বা সেশনাল যেটো এক্সাম দিবা মেজৰ বা মাইনৰ সাবজেক্ট হেবিলাক কিন্তু 40 মার্কসৰ দিব লাগিব আৰু টাইম 2 আৱাৰ্স থাকিব তাহা তোমালোকৰ 1 নম্বৰ কিনতে থাকিব তো 1 নম্বৰত থাকিব তোমালোকৰ প্ৰশ্ন যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া আনসার এনি 5 কোশ্চেন 1 into 5 equal 5 তো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন 5টা লিখিবলৈ আহিব যেহেতু তোমালোকৰ বহুকেইটা অপচন দিয়া থাকিব কোশ্চেন তাৰ ভিতৰত যিকোনো 5খন প্ৰশ্ন তোমালোকে লিখিব লাগে 1 নম্বৰ প্ৰশ্ন 5টা লিখিব লাগে তো তোমালোকৰ 1 নম্বৰ কাৰণে শিকিবা যে ক নম্বৰটো যেটো দিয়া আছে স্বতন্ত্ৰতা শব্দৰ অৰ্থ কি আৰু তোমালোকে কোশ্চেনটো ইংলিশতো দিয়া আছে যিসকল ইংলিশ মিডিয়ামত পঢ়ি আছে তেওঁলোকৰ হয় এইটো এছএমএছ মিডিয়ামৰো দিয়া আছে তো হোৱাট ইজ দ্য মিনিং অফ দ্য ওয়ার্ল্ড লিবার্টি আর উত্তৰটো কি হ'ব যে স্বতন্ত্ৰতাৰ লিবার্টি শব্দৰ অৰ্থ হল বাধা নিষেধৰ অনুপস্থিতি বা মানুহে নিজৰ ইচ্ছা অনুসৰি কাম কৰিব পৰা ক্ষমতা এইটো আছিল কি স্বতন্ত্ৰতাৰ শব্দৰ অৰ্থ তাৰপিছত 1 নম্বৰৰ কাৰণে খ নম্বৰটো কিবা স্বতন্ত্ৰতা কোনটো শব্দৰ পৰা উৎপত্তি হৈছে আৰু উত্তৰটো হ'ব যে ইংলিশত হ'ব যে ফ্ৰম হুইচ ওয়ার্ল্ড ইজ লিবার্টি ড্ৰাইভেড তো ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এনসাৰটো বাহিৰ কৰি লবা যেহেতু মই এছএমএছ মিডিয়ামৰ এনসাৰখিনি দি দিছো ইয়াত তাৰ উত্তৰটো কি হ'ব স্বতন্ত্ৰতা বা লিবাৰ্টি শব্দটো লেটিন শব্দ লিবাৰ শব্দৰ পৰা উৎপত্তি হৈছে তাৰ পিছত ঘ নম্বৰটো দি আছে যে স্বাধীনতা আৰু স্বতন্ত্ৰতা কেনেকৈ বুলি কোনে কৈছিল একে বুলি কোনে কৈছিল তো স্বাধীনতা আৰু স্বতন্ত্ৰতা একে বুলি কোনে কৈছিল আৰু উত্তৰটো হ'ব যে সাধাৰণতে অৰ্থত বহুখিনি ৰাজনৈতিক চিন্তাবিদে ইয়াক একে বুলি গণ্য কৰে কিন্তু বিশেষকৈ জন ষ্টাৰ্ট মিল আৰু হাৰ্বাৰ্ট স্পেনাৰৰ দৰে ব্যক্তিবাদী চিন্তাবিদসকলে ইয়াৰ ওপৰত গুৰুত্ব দিছিল তাৰপিছত শিকিবা ঘ নম্বৰটো যে মেগনা কাৰ্টা কোন চনত হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য মেগনা কাৰ্টা টেক প্লেচ আৰু উত্তৰটো কি হ'ব মেগনা কাৰ্টা 1215 চনৰ 15 জুন স্বাক্ষৰিত হৈছিল তাৰপিছত কমন নম্বৰটো দি আছে এ থিওৰি অফ জাস্টিস কোনে লিখিছিল হু রোট এ থিওরি অফ জাস্টিস আর উত্তরটা কি হবো এই বিখ্যাত গ্রন্থখন আমেরিকার রাজনৈতিক দার্শনিক জন রাউলসে লিখেছিল কিন্তু জন রাউলসে এইটো লিখিছিল যে এ থিওরি অফ জাস্টিস কিতাপখন তাৰপিছত আহা যে 6 নম্বৰটো আছে যে 6 নম্বৰটো আছে ন্যায়ৰ সংকীৰ্ণ অৰ্থ কি হোৱাট ইজ দ্য ন্যাৰো মিনিং অফ জাস্টিস আর উত্তৰটো কি হ'ব ন্যায়ৰ সংকীৰ্ণ অৰ্থ হল প্ৰচলিত আইন মানি চলা বা আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ সম্পূৰ্ণ কৰা এক প্ৰধানকৈ আইনী ন্যায় লিগেল জাস্টিস বুলি কোৱা হয় তাৰপিছত হেকৰটো হল 1 নম্বৰৰ প্ৰশ্ন হেকৰ প্ৰশ্নটো হয় যে লিবাৰ্টি কোন শব্দৰ পৰা উৎপত্তি হৈছে ফ্ৰম হুইচ ওয়ার্ল্ড ইজ লিবার্টি ড্ৰাইভেড আৰু উত্তৰটো কি হ'ব যে লিবাৰ্টি শব্দটো লেটিন শব্দ লিবাৰ শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হল কি মুক্ত বা ফ্ৰী তো এইবিলাক আছিল তোমালোকৰ 1 নম্বৰৰ কাৰণে শিকিবা যেহেতু তোমালোক প্ৰশ্নবিলাক ইংলিশ আৰু এছএমএছ মিডিয়ামত দিয়া আছে আৰু এনসাৰটো এছএমএছ মিডিয়ামত দিয়া আছে যিসকল ইংলিশ মিডিয়াম আছে তেওঁলোকে এনসাৰটো তোমালোকে চাই যাবা তাৰ পিছত 2 নম্বৰত থাকিব যে যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ কৰা আনসার এনি 3 কোশ্চেন 5 into 3 equal 15 তো তোমালোকৰ 2 নম্বৰৰ প্ৰশ্ন থাকিব 5 নম্বৰ 5 মাৰ্কসৰ তিনিটা লিখিবলৈ আহিব টোটাল 15 মাৰ্কস তো তোমালোকৰ যেহেতু ইয়াত বহুকেইটা দিয়া থাকে কোশ্চেন তাৰ ভিতৰত যিকোনো তিনিটা লিখিব লাগে তো 5 নম্বৰৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে সেইখিনি চোৱা যে ক নম্বৰটো দিছে গোলকীয় ন্যায় তো গ্লোবাল জাস্টিস তাৰ পিছত দিয়া আছে খ নম্বৰটো সমতা এটা
সংজ্ঞা দিয়া গিভ এ ডিফিনিশ্যন অফ ইকুৱেলিটি তাৰপিছত আছে 5 নম্বৰ কাৰণে ঘ নম্বৰটো নৈৰাজ্যবাদ তাৰপিছত শেষৰটো হ'ল অধিকাৰ উপায়সমূহৰ আলোচনা কৰা তো এই চাৰিখন প্ৰশ্ন তোমালোকে 5 নম্বৰ কাৰণে দিয়া হৈছে তো তোমালোকে এই চাৰিটাই প্ৰশ্ন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট আছে তোমালোকৰ যেটো 4th সেমিষ্টাৰৰ যেটো ফাৰ্স্ট পেপাৰ পলিটিক্যাল সায়েন্সৰ আছে সেইখন সাবজেক্ট তোমালোকৰ সেশনাল বা ইন্টারনাল এক্সামিনেশনৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ভেৰি কমন প্ৰশ্ন উত্তৰ এইবিলাক তো তোমালোকে 5 নম্বৰ কাৰণে এই চাৰিটা শিকি যাবা ইয়াৰ পৰা যেটো তোমালোকে কমন পাবা তাৰপিছত আহা 3 নম্বৰত কেনেদৰে থাকিব 3 নম্বৰ থাকিব যিকোনো দুটা প্ৰশ্ন উত্তৰ কৰা আনসাৰ এনি টু কোশ্চেনছ 10 into 2 equal 20 তো 10 নম্বৰ প্ৰশ্ন তোমালোকৰ দুটা লিখিব লাগিব টোটাল 20 মাৰ্কসৰ তো 10 নম্বৰ কাৰণে কিবা যে ক নম্বৰটো অধিকাৰ বুলিলে কি বুজা ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা হোৱাট ডু ইউ মিন বাই ৰাইটস ডিসকাস ইটস ভেৰিয়াস টাইপস তাৰপিছত তোমালোক খ নম্বৰটো যে স্বতন্ত্ৰতাৰ সংজ্ঞা লিখি ইয়াৰ প্ৰকাৰসমূহ আলোচনা কৰা ডিফাইন লিবাৰ্টি এণ্ড ডিসকাস ইটস ভেৰিয়াস টাইপস তাৰপিছত গ নম্বৰটো আছে নেওৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ডিসকাস দা characteristics of justice তো এই তিনিখন প্ৰশ্ন তোমালোকৰ 10 নম্বৰ কাৰণে দিয়া হৈছে তিনিটাই মোস্ট ইম্পৰ্টেন্ট হয় তো তোমালোকে তিনিটা শিকিবা 4th সেমিষ্টাৰ পলিটিক্যাল সায়েন্স ফাৰ্স্ট পেপাৰৰ কাৰণে 10 নম্বৰ কাৰণে শিকিবা তো যেহেতু তোমালোকৰ সেশনাল এক্সামিনেশনৰ কাৰণে মই 1 নম্বৰ প্ৰশ্ন দিছো আৰু 5 নম্বৰ দিছো আৰু 10 নম্বৰ তো তোমালোকৰ 2 নম্বৰ আহিব পাৰে তোমালোকে 2 নম্বৰ শিকিবা যদি তোমালোকৰ 2 নম্বৰ আহে তেনেহলে কিন্তু তোমালোকৰ 10 মাৰ্ক এটা লিখিবলৈ আহিব আৰু তোমালোকৰ 2 নম্বৰ মাৰ্কস তোমালোকৰ 5 খন লিখিবলৈ আহিব টোটাল 10 মাৰ্কস তো এটো আছিল তোমালোকৰ 4th সেমিষ্টাৰৰ যেটো সাবজেক্ট পলিটিক্যাল সায়েন্স পেপার 1 পলিটিক্যাল থিওরি কনসেপ্ট এন্ড ডিবেটস এই পেপারটাও যেহেতু মেজর বা মাইনর লৈ যিসকল ছাত্ৰী 4th সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ কিন্তু এই সাবজেক্টটো কম্পালসৰি এটো তোমালোকে পঢ়িব লাগে ইয়াৰি তোমালোকৰ সেশনাল বা ইন্টারনাল কমন প্ৰশ্ন উত্তৰ তো এইখিনি তোমালোকে চাবা ইয়াৰ পৰা ডাইৰেক্টলি তোমালোকে কমন পাবা তো তোমালোকৰ নেক্সট ভিডিও কোন বিষয়ৰ সেশনাল বা ইন্টারনাল অ্যাসেসমেন্ট এক্সামিনেশনৰ কাৰণে তোমালোকৰ কমন প্ৰশ্ন উত্তৰ লাগে তো কমেন্ট বক্সত জনাবা